মুখ কৰিব নালাগে মাননীয় অধ্যক্ষ মহোদয় এতিয়া আমাদের আসাম ক্যাটল প্রিজার্ভেশন এমেন্ডমেন্ট বিল 2025 খন অসম বিধানসভাত উত্থাপন করার কারণে মই সরকারক এটা কারণে ধন্যবাদ দিছো যে ইয়াত সরকারে এই কথাটো দেরিকৈ হলেও উপলব্ধি করেছে যে যেতিয়া আসাম ক্যাটল প্রিজার্ভেশন বিল মূল আইনখন পাস হয়েছিল তেতিয়া কিন্তু এই এমেন্ডমেন্ট আমি দিছিলো যেটো এটু নকৰিলে অসুবিধা হ'ব তেতিয়া সরকারে মানি লোৱা নাছিল সাধাৰণতে অসম বিধানসভাত এটা পৰম্পৰা থাকে যে বিৰোধীয়ে যেতিয়া কিবা হেই এমেন্ডমেন্ট দিয়ে সরকার পক্ষই সাধাৰণতে এটু যিকোনো প্ৰকাৰে ৰিজেক্ট কৰিব বিচাৰে ভাবে যে এটু আমাৰ এটা আত্মসন্মানৰ কথা আছে কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখিছো আমি দিয়া এমেন্ডমেন্ট বহুকেইটা আকৌ সরকারি এমেন্ডমেন্ট হিসাবে আকৌ আনে কিন্তু আমি প্রথমে এটু দিছিলো তেতিয়া কিন্তু মানি লোৱা নাই পিছৰবাৰ আকৌ সরকাৰে সেইবিলাক আনে যে যেন হোক এতিয়া ইয়াতে মূল যেহেতু এটা সেকশনতে এমেন্ডমেন্টটো আনিছে আৰু সেই সেকশনটোত আগতে আছিলে যে যেটো এমেন্ডমেন্ট অফ সেকশন 4 আগতে আছিলে যে not withstanding anything contained in subsection 1 to 3 the competent authority may issue permit to any agency person or firm registered under animal husbandry ইয়াতে আগতে পার্সন শব্দটো নাছিল আছিল যে কম্পিটেন্ট অথৰিটিয়ে কোনোবা এজেন্সি বা ফার্মক রেজিস্ট্রেশন দিব পারে আর তেওঁলোকে এনিমেল হাজবেন্ডারি বা তেওঁলোকে বোনাফাইড এগ্রিকালচারাল পারপাস বা এনিমেল হাজবেন্ডারি এই দুটা পারপাসত তেওঁলোকে গোধন তেওঁলোকে সরবরাহ কৰিব পাৰিব ট্রান্সপোর্ট কৰিব পাৰিব আগতে আছিল অনলি এজেন্সি আর ফার্ম যিবিলাক ভেটেনারি এন্ড এনিমেল হাজবেন্ডারি ডিপার্টমেন্টৰ পৰা ৰেজিষ্টাৰ্ড তেওঁলোকে পাৰিব এতিয়া মাত্ৰ তাতে এই সেম প্রভিজন তার মাজতে খালি পার্সন শব্দটো সোমাই দিছে যে ব্যক্তিগতভাৱেও এতিয়া কোনোবাই যদি ভেটেনারি আৰু এনিমেল হাজবেন্ডারি ডিপার্টমেন্টৰ পৰা তেওঁলোকে হেৰি পায় অনুমতি লয় তেনেহ'লে তেওঁলোকেও সৰবৰাহ কৰিব পাৰিব আৰু এইটো কৰাৰ কাৰণে বহুত ভাল হৈছে বিশেষকৈ উজনি অসমৰ এই হাজাৰ হাজাৰ গোপালকসকলৰ কাৰণে যিসকলে ইমান দিন বহুত তেওঁলোকে এই আইনখনৰ বিৰুদ্ধে বিক্ষোভ কৰি আছে উজনি অসমৰ বহু এনেকুৱা গোপালক আছে যিসকলৰ 30 40 50 100 200 লৈকে তেওঁলোকৰ পশুধন গোধন তেওঁলোকে লালন পালন কৰিছে এইটো তেওঁলোকৰ একমাত্ৰ জীৱিকাৰ উপায় আৰু তেওঁলোকে বেংকত ইনভেষ্ট কৰাৰ নিচিনা এই গৰুবিলাক পুহি ৰাখে যেতিয়া তেওঁলোকৰ কিবা প্ৰয়োজন হয় ছোৱালীৰ বিয়া বা কাৰোবাৰ কিবা বেমাৰ অপাৰেশ্যন কৰিব লাগে নাৰ্ছিং হোমতে এটা দুটা গৰু বিক্ৰী কৰি দিয়ে বা কাৰোবাৰ উচ্চ শিক্ষাৰ কাৰণে এডমিশ্যন ফিজ তেওঁলোকে বেংকত ইনভেষ্ট কৰাৰ নিচিনা ৰাখে যেতিয়া 2 লাখ টকা প্ৰয়োজন 2 লাখ টকাৰ বিক্ৰী কৰি দিয়ে 3 লাখ টকা প্ৰয়োজন 3 লাখ টকাৰ গৰু বিক্ৰী কৰে মোটামুটি প্ৰয়োজন সাপেক্ষে তেওঁলোকে হেৰি কৰে আৰু তেতিয়াই কিন্তু আমি এমেন্ডমেন্টটো দিছিলো যে এই যদি এই গো সৰবৰাহ তেওঁলোকে কৰিব নিদিয়ে এই লোকসকল বিপদত পৰিব তেতিয়া কিন্তু চৰকাৰে বহুত যুক্তি দিছিল কিন্তু এতিয়া দেখা গ'ল শেষত গৈ এই যে ৰেজিষ্টাৰ্ড ফাৰ্ম বা যিখিনি এজেন্সিক দিয়া হৈছে তেওঁলোকে সৰবৰাহ কৰিব তাতে গৈ সেই লোকসকলৰ চাহিদা পূৰণ হ'ল তেওঁলোকৰ যে এই গোধন বিক্ৰী কৰিব কৰি তেওঁলোকৰ পৰিয়াল বা কিবা সংসাৰৰ কাম কাজ কৰিব এই চাহিদা পূৰণ হ'ল বহুত ব্যক্তিগত সৰু সুৰাকৈ ব্যক্তিগত যিসকলে কোনোবাই এটা দুটা দৰকাৰ কাৰোবাৰ পোহনীয়া গাই এটা বা দুটা দৰকাৰ এতিয়া যিসকল এজেন্সি হিচাপে বা গ্ৰুপ হিচাপে কৰে তেওঁলোকেতো এটা দুটা কাৰণে সৰবৰাহ নকৰে তেওঁলোকে এটা লাৰ্জ স্কেলত হ'লে বেছিকৈ হ'লে কৰে গতিকে এইটো কাৰণে ভাল হ'ল যে অন্তত এতিয়া খুচুৰাকৈ হ'লেও কাৰোবাৰ গাই এজনী লাগে বা কোনোবাই হালৰ কাৰণে বলদ এযোৰ আনিব এতিয়া খুচুৰাকৈ পাৰ্মিশ্যন লৈ কোনোবাই আনিব পাৰিব এইটো এটা ভাল কথা হৈছে কিন্তু তাৰ লগতে আমি ভাবিছোঁ যে এই যে অলপ যে শিথিল কৰা হ'ল উজনি অসমৰ আমাৰ গোপালকসকলৰ কথা চিন্তা কৰি এইটো এটা ভাল কথা হৈছে আৰু আমি এটা এমেন্ডমেন্ট লগত আনিছোঁ মই একেলগে কৈ দিছোঁ অধ্যক্ষ মহোদয় এমেন্ডমেন্টটো আনিছিলোঁ যে যিবিলাক গাড়ীত সৰবৰাহ কৰে গৰু ছাগলী মহ যিবিলাক হওক তাতে গাড়ীৰ পাৰ্মিশ্যন থাকিব ঠিক আছে ভেটেনাৰি ডিপাৰ্টমেন্টৰ তেওঁলোকৰ লাইচেন্স থাকিব লাইচেন্স লৈ আনিব ৰেজিষ্টাৰ্ড কাউ মাৰ্কেটৰ পৰা আনিব যেটো আগৰ মূল বিলত যেটো আছিল কিন্তু এই গাড়ীৰ প্ৰত্যেকটো গাড়ীৰ কেৰিয়াৰ কেপাচিটি এটা থাকে আমি এটা যেতিয়া ল বনাব এইটো আইনৰ ওপৰত ৰুলছবিলাক যেতিয়া হ'ব ৰুলছত যে এটা টাটা মোবাইল হ'লে তাত কেইটা পশুধন আনিব পাৰিব বা ডাঙৰ গাড়ী হ'লে তাৰ কেতিয়াবা আমি দেখিছোঁ প্ৰয়োজনতকৈ বেছি য'ত কেপাচিটি 5টা বা 6টা তাত 7-8টা জোৰকৈ ভৰাই হ'লেও এটা এনেকুৱা কণ্ডিশ্যনত সৰবৰাহ কৰে য'ত
এই জীৱ জন্তুবিলাক উশাহ লোৱাৰ কাৰণেও কষ্ট পায় গতিকে এই ক্ষেত্ৰত আমি এটা এমেণ্ডমেণ্ট আনিছোঁ যাতে এইটো এটা ৰুলছত এই কথাবিলাক আহে আৰু যাতে সৰবৰাহটো খুব ধুনীয়াকৈ হয় আৰু এটা কথা আমি বিচাৰিছোঁ যিটো মূল আইনখন পাছ হোৱাৰ সময়ত আমি কৈছিলোঁ ইণ্টাৰ ডিষ্ট্ৰিক্ট মানে ট্ৰেন্সপৰ্টৰ কাৰণেই কৈছোঁ যে এখন ডিষ্ট্ৰিক্টৰ পৰা আৰু এখন ডিষ্ট্ৰিক্টলৈ গৰু ম'হ নিবলৈ হ'লেই তেওঁলোকে অনুমতি ল'ব লাগিব আমি কৈছিলোঁ যে অলপ শিথিল থাকিব লাগে ডিষ্টেঞ্চটো কাৰোবাৰ এনেকুৱা জেগাত ঘৰ আছে দুকমলৈ যে তেওঁৰ ঘৰৰ আগফালেদি ৰাস্তাটো ডিষ্ট্ৰিক্টৰ সীমা এইফালে যদি কামৰূপ ডিষ্ট্ৰিক্ট সেইফালে নলবাৰী ডিষ্ট্ৰিক্ট ৰাস্তা কৰি এতিয়া তেওঁ পথাৰত গৰুটো নিবলৈ হ'লে বা নিজৰ ঘৰৰ পৰা ওলাই গৰুটো এৰাল দিবলৈ হ'লে এক ডিষ্ট্ৰিক্টৰ পৰা বেলেগ ডিষ্ট্ৰিক্টত যাব লাগে আমি কৈছিলোঁ তাত সেই ডিষ্টেঞ্চটো এই কথাটো তাত শিথিল কৰিবলৈ চৰকাৰে কিন্তু মানি লোৱা নাছিল এতিয়া আমি ভাবোঁ যে এই ক্ষেত্ৰতো যাতে ভৱিষ্যতে চৰকাৰে আনে এই শিথিলতাটো আৰু অলপ শিথিল কৰি দিয়ে তেনেহ'লে আমি ভাবোঁ সকলোৰে কাৰণে ভাল